পৰম পূজনীয় আমাৰ দলৰ নেতা নেত্ৰী কৰ্মকৰ্তাসকল কৰ্মচাৰী বন্ধুসকল পূজনীয় কৃষক শ্ৰমিক যুৱক যুৱতী আৰু অসমৰ সংবাদ মাধ্যমৰো নেতৃস্থানীয় বন্ধুসকল পৰম্পৰাগতভাৱে কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থীসকলক লোকসভা নিৰ্বাচনত আমি আৰ্থিক সাহায্য দিওঁ কিন্তু বিজেপি চৰকাৰে আমাৰ কংগ্ৰেছ দলৰ গোটেইকেইখন একাউণ্ট সিল কৰি দিয়াৰ কাৰণে আৰু আমাৰ পুঁজিৰ পৰা প্ৰায় 150 কোটি টকা জবৰদস্তি কাঢ়ি লৈ যোৱাৰ কাৰণে আনহাতে আমাক কেইবা শ কোটি টকা জৰিমনা ভৰাৰ কাৰণে আমি সীমিত সামৰ্থ্যৰে প্ৰাৰ্থীসকলক যিখিনি সহায় কৰিছো সেইখিনি এই লোকসভা নিৰ্বাচনৰ কাৰণে যথেষ্ট নহয় আমাৰ দলৰ প্ৰাৰ্থীসকলক বৰ্তমান সময়ত যিমানখিনি আৰ্থিক সমৰ্থন আমি দলৰ ফালৰ পৰা দিব লাগে যদি আমি ন্যায়ালয়ৰ পৰা হস্তক্ষেপত আমাৰ ফ্ৰিজ হৈ থকা একাউণ্টবিলাক খোলাব নোৱাৰো তেতিয়াহ'লে আমি পৰৱৰ্তী এটা পৰিস্থিতি আমি অনুমান কৰিব পাৰিছো সেইকাৰণে মই দলৰ সকলো স্তৰৰ নেতাকৰ্মী ব্যৱসায়ী কৃষক শ্ৰমিক বন্ধু বান্ধৱ সকলোকে আৰু শুভাকাংক্ষী ৰাইজক অনুৰোধ জনাইছো যে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ এই যুঁজখনত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজখনত বিজেপিৰ কুটিল ৰণকৌশলৰ পৰা হাত সাৰিবৰ কাৰণে আমাৰ দলৰ প্ৰাৰ্থীসকলক সকলোৱে যথাসাধ্য আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ মই টানি সকলোকে অনুৰোধ জনাইছো